আজি ৰাতিপুৱা প্ৰায় 11টামান বজাত আমাৰ অফিচৰ যিটো মোবাইল আছে ছাপ্লাই মোবাইল ডিপাৰ্টমেণ্টে দিয়া তালৈ ফোন আহিছিলে লালচাই টপ্প বুলি এজন মানুহৰ দৈগুৰুম চাহ বাগিচাৰ 10 নম্বৰ লাইনৰ যে এটা নাহৰফুটুকী বাঘৰ মৃতদেহ তাত পৰি আছে অৰ্ধগলিত অৱস্থাত। তেতিয়া লগালগ মই আমাৰ যিখিনি ষ্টাফ আছে গোটেইখিনিকে পঠালোঁ পেট্ৰলিং কৰিবলৈ। গৈ দেখিলে বাঘটো থকাটো সঁচা। লক্ষীন্দৰ কৰ্মকাৰ বুলি মানুহ এজনে আমাক জেগাটো দেখুৱালে। আমি বাঘটো আনিলোঁ আৰু আমাৰ ইয়াৰে যিটো ভেটেৰিনেৰী ডক্টৰ আছে তেখেতক মাতিলোঁ। তেখেতে আহি প্ৰিলিমিনেৰী পষ্টমৰ্টেমৰ কাৰণে যিখিনি হেৰি কৰিলে যাৱতীয় কাম তেখেতক কৰিলে আৰু তেখেতে জানিবলৈ দিছে যে প্ৰাকৃতিকভাৱে দুটা বাঘৰ যুদ্ধৰ ফলত বাঘটোৰ মৃত্যু হৈছিলে। মৃত্যু হোৱা আজি 2-3 দিনমান হ'ল। সেইটোৱে ঘটনাটো। এতিয়া আমি তাক সৎকাৰৰ ব্যৱস্থা কৰিছোঁ। পষ্টমৰ্টেম কৰিবলৈ দিয়া হ'ল, সৎকাৰৰ ব্যৱস্থা কৰিছোঁ। কাইলৈৰ ভিতৰত পষ্টমৰ্টেম কপিটো পাম আমি। তেওঁ লৈ গৈছে চেম্পলটো, কিন্তু তেওঁ আমাক জানিবলৈ দিছে এইটো দুটা বাঘৰ যুদ্ধৰ ফলতহে মৃত্যু হৈছে। আজি আমি আহিছিলোঁ, আমাৰ বিট অফিচাৰে খবৰ দিছিলে যে এটা লিওপাৰ্ড মৃত অৱস্থাত উদ্ধাৰ কৰিছে। তো আমি পষ্টমৰ্টেম কৰিলোঁ, মৰণোত্তৰ পৰীক্ষা যিখিনি কৰিব লাগে। তো তাত আমি প্ৰাৰম্ভিক যিখিনি আমাৰ তথ্য আছে তাত এনেকুৱা লাগিছে হয়তো ইনফাইটিঙৰ কাৰণে হৈছে, পৰস্পৰৰ মাজত যুদ্ধ লাগে। তাৰ যিহেতু এবডমিনেল কেভিটিটো ৰাপচাৰ হৈ পেলাই গোটেই ভিতৰৰ ইণ্টেষ্টাইন ওলাই আহিছে আৰু ইঞ্জুৰি চিন আছে আৰু এটা লেগ নাই হয়তো ইনফাইটিঙত লছ। এইটো পাৰ হৈছে 1-2 দিনটো বেছি হৈছে, অৰ্ধগলিত পুত্ৰিফাইড হৈ গৈছে। আজি ৰাতিপুৱা প্ৰায় 11টামান বজাত আমাৰ অফিচৰ যিটো মোবাইল আছে ছাপ্লাই মোবাইল ডিপাৰ্টমেণ্টে দিয়া তালৈ ফোন আহিছিলে লালচাই টপ্প বুলি এজন মানুহৰ দৈগুৰুম চাহ বাগিচাৰ 10 নম্বৰ লাইনৰ যে এটা নাহৰফুটুকী বাঘৰ মৃতদেহ তাত পৰি আছে অৰ্ধগলিত অৱস্থাত। তেতিয়া লগালগ মই আমাৰ যিখিনি ষ্টাফ আছে গোটেইখিনিকে পঠালোঁ পেট্ৰলিং কৰিবলৈ। গৈ দেখিলে বাঘটো থকাটো সঁচা। লক্ষীন্দৰ কৰ্মকাৰ বুলি মানুহ এজনে আমাক জেগাটো দেখুৱালে। আমি বাঘটো আনিলোঁ আৰু আমাৰ ইয়াৰে যিটো ভেটেৰিনেৰী ডক্টৰ আছে তেখেতক মাতিলোঁ। তেখেতে আহি প্ৰিলিমিনেৰী পষ্টমৰ্টেমৰ কাৰণে যিখিনি হেৰি কৰিলে যাৱতীয় কাম তেখেতক কৰিলে আৰু তেখেতে জানিবলৈ দিছে যে প্ৰাকৃতিকভাৱে দুটা বাঘৰ যুদ্ধৰ ফলত বাঘটোৰ মৃত্যু হৈছিলে। মৃত্যু হোৱা আজি 2-3 দিনমান হ'ল। সেইটোৱে ঘটনাটো। এতিয়া আমি তাক সৎকাৰৰ ব্যৱস্থা কৰিছোঁ। পষ্টমৰ্টেম কৰিবলৈ দিয়া হ'ল, সৎকাৰৰ ব্যৱস্থা কৰিছোঁ। কাইলৈৰ ভিতৰত পষ্টমৰ্টেম কপিটো পাম আমি। তেওঁ লৈ গৈছে চেম্পলটো, কিন্তু তেওঁ আমাক জানিবলৈ দিছে এইটো দুটা বাঘৰ যুদ্ধৰ ফলতহে মৃত্যু হৈছে। আজি আমি আহিছিলোঁ, আমাৰ বিট অফিচাৰে খবৰ দিছিলে যে এটা লিওপাৰ্ড মৃত অৱস্থাত উদ্ধাৰ কৰিছে। তো আমি পষ্টমৰ্টেম কৰিলোঁ, মৰণোত্তৰ পৰীক্ষা যিখিনি কৰিব লাগে। তো তাত আমি প্ৰাৰম্ভিক যিখিনি আমাৰ তথ্য আছে তাত এনেকুৱা লাগিছে হয়তো ইনফাইটিঙৰ কাৰণে হৈছে, পৰস্পৰৰ মাজত যুদ্ধ লাগে। তাৰ যিহেতু এবডমিনেল কেভিটিটো ৰাপচাৰ হৈ পেলাই গোটেই ভিতৰৰ ইণ্টেষ্টাইন ওলাই আহিছে আৰু ইঞ্জুৰি চিন আছে আৰু এটা লেগ নাই হয়তো ইনফাইটিঙত লছ। এইটো পাৰ হৈছে 1-2 দিনটো বেছি হৈছে, অৰ্ধগলিত পুত্ৰিফাইড হৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।